কুৱেশ্যন 1 হু ইজ দি কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰেন্দ্ৰ মোদী। ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে নৰেন্দ্ৰ মোদী। কুৱেশ্যন 2 হু ইজ দি কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্ৰৌপদী মুৰ্মু। ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিজনীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু। কুৱেশ্যন 3 হু ইজ দি কাৰেণ্ট মিনিষ্টাৰ অফ কয়েল এণ্ড মাইন্স ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ কয়লা আৰু খনিৰ বৰ্তমানৰ মন্ত্ৰী কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জি কিষাণ ৰেড্ডী। ভাৰতৰ কয়লা আৰু খনিৰ বৰ্তমানৰ মন্ত্ৰীজনৰ নাম হৈছে জি কিষাণ ৰেড্ডী। কুৱেশ্যন 4 হু ইজ দি কাৰেণ্ট ৰেলৱে মিনিষ্টাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ ৰেলমন্ত্ৰী কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অশ্বিনী বিষ্ণু। ভাৰতৰ বৰ্তমানৰ ৰেলমন্ত্ৰীজনৰ নাম হৈছে অশ্বিনী বিষ্ণু। কুৱেশ্যন 5 হু ইজ দি কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগদীপ ধনকাৰ। ভাৰতৰ বৰ্তমানৰ উপ ৰাষ্ট্ৰপতিজনৰ নাম হৈছে জগদীপ ধনকাৰ। কুৱেশ্যন 6 হু ইজ দি কাৰেণ্ট লোকসভা স্পীকাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ লোকসভাৰ অধ্যক্ষ কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ওম বিৰলা। ভাৰতৰ বৰ্তমানৰ লোকসভাৰ অধ্যক্ষজনৰ নাম হৈছে ওম বিৰলা। কুৱেশ্যন 7 হু ইজ দি কাৰেণ্ট মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱৰাজ সিংহ চৌহান। ভাৰতৰ বৰ্তমানৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীজনৰ নাম হৈছে শিৱৰাজ সিংহ চৌহান। কুৱেশ্যন 8 হু ইজ দি কাৰেণ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজনাথ সিংহ। ভাৰতৰ বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰীজনৰ নাম হৈছে ৰাজনাথ সিংহ। কুৱেশ্যন 9 হু ইজ দি কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধৰ্মেন্দ্ৰ প্ৰধান। ভাৰতৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীজনৰ নাম হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। কুৱেশ্যন 10 হু ইজ দি কাৰেণ্ট মিনিষ্টাৰ অফ এডুকেশ্যন এণ্ড ইনফৰমেশ্যন টেকন'লজি ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অশ্বিনী বিষ্ণু। ভাৰতৰ বৰ্তমানৰ ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীজনৰ নাম হৈছে অশ্বিনী বিষ্ণু।